বিহালীৰ এগৰাকী বৃদ্ধাৰ জীৱন কাহিনী। দুখন টিনৰ তলতেই নৰসদৃশ জীৱন নিৰ্বাহ বৃদ্ধাগৰাকীৰ। পিন্ধিবলৈ নাই এযোৰ ভাল কাপোৰ, নাই ঠাণ্ডাত ল'বলৈ কম্বল। গৰু গোহালিতকৈও জৰাজীৰ্ণ পৰিৱেশত জীৱন নিৰ্বাহ কৰিছে বৃদ্ধাগৰাকীয়ে। এতিয়া চৰকাৰক সহায়ৰ অনুৰোধ বৃদ্ধাগৰাকীৰ। বিহালীৰ এগৰাকী দুৰ্ভগীয়া বৃদ্ধাৰ জীৱন কাহিনী। দুখন টিনৰ তলতেই নৰসদৃশ জীৱন নিৰ্বাহ, যিটো সময়ত বিজেপি চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই সবকা সাথ সবকা বিকাশৰ শ্লোগান আওৰাই নিৰ্বাচনী ৰণসিঙা বজাইছে, সেইটো সময়তে বিহালী সমষ্টিৰ এগৰাকী দুৰ্ভগীয়া বৃদ্ধাৰ কৰুণ জীৱন গাথাই ৰাইজৰ চকু কপালত তুলিছে। এখন টিনৰ তলতেই গৰু ছাগলী গোহালিতকৈও জৰাজীৰ্ণ পৰিৱেশত জীৱন নিৰ্বাহ কৰিছে বৃদ্ধাগৰাকীয়ে। বিহালী সমষ্টিৰ ৰঙাগড়া গাঁও পঞ্চায়তৰ অন্তৰ্গত চেৰেলীয়া বঙালী গাঁৱৰ 10 নং ৱাৰ্ডৰ এগৰাকী দুৰ্ভগীয়া বৃদ্ধৰ জীৱন যাপনৰ ছবি দেখি আচৰিত হ'ব আপুনি। আজিৰ দিনতো মানুহে এনেদৰে জীৱন নিৰ্বাহ কৰেনে? এটা ছাগলী গঁৰালৰ দৰে ঘৰৰ চাৰিওবেৰৰ নামত আছে মাথো আধা ভঙা বেৰ। দুখন মাথো টিনপাতৰ তলতে বিগত এটা বছৰে জীৱন নিৰ্বাহ কৰি আহিছে মাতৃ প্ৰজাই। তেওঁ পত্নীৰ মৃত্যুৰ পিছতেই থকা ঘৰটো বতাহ ধুমুহাই ভাঙি শেষ কৰিলে। অকলশৰীয়া মাতৃ প্ৰজা বিগত এটা বছৰ ধৰি এনেদৰে দুখন টিনপাতৰ তলতে জীৱন নিৰ্বাহ কৰি আহিছে। ঠাণ্ডা দিন হওক বা গৰম দিন হওক, তেওঁ এই ছাগলী গঁৰালৰ দৰেই টিনৰ চালিখনৰ তলতে জীৱন নিৰ্বাহ কৰি আহিছে। পিন্ধিবলৈ নাই এযোৰ ভাল কাপোৰ, নাই ঠাণ্ডাত ল'বলৈ কম্বল। এনেদৰে নিতৌ জীৱন নিৰ্বাহ কৰি আহিছে মাতৃ প্ৰজাই। পেটৰ তাৰণাত একে ঠাইতে এটা টৌত ৰান্ধি খাই ভাত। কেতিয়াবা যদি আহাৰ গ্ৰহণ কৰে, কেতিয়াবা ভোকতেই শুৱে। পৰিয়ালৰ ব্যক্তিসকলে কেতিয়াবা কিবা খাদ্য যোগান ধৰে যদিও তেওঁৰ বাবে যথেষ্ট নহয় সেই খাদ্য। দীৰ্ঘদিন ধৰি একেদৰে নৰসদৃশ জীৱন নিৰ্বাহ কৰি থকা অসহায় বৃদ্ধাগৰাকীক চৰকাৰ, জিলা প্ৰশাসন তথা কোনো মানৱদৰদী ব্যক্তিয়ে যদি ব্যক্তিজনৰ থকা খোৱাৰ সুব্যৱস্থা কৰি দিব পাৰে, তেন্তে বৃদ্ধ ব্যক্তিজন উপকৃত হ'ব বুলি বৃদ্ধাগৰাকীৰ একমাত্ৰ দুৰ্ভগীয়া ভনীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। ঘর দুয়ার তো নাইছে, কিন্তু হলো বে যে হাওয়া পানি से भांग भुंगाई गेले कारो भांग गेले तो এখন এরকম অবস্থা में आहे दादा, ওরকম অবস্থা में आहे যে বলে দিতে নাই পারায়। মই এখন তো মইও তো হাজারা করতে নিজে খাওয়া মানুষকে এখনো বাইচান্স में মই ভাত পানি বনাইকে দেহি। আর এথি কেখনো তো নাই চাউর সর নাই থাকলে তো নাই দেহি বারো ওতনে এটা কি বলবি সরকারকে অবস্থা যে হইয়া কোন একটা দেই দে ঘর সর বনাইকে বুড়াটাকে। এখন তো কেউ নাই খেয়ে থাকলে তো মই একলা আহি না, মরো তো ঘরকার মানুষ নাই খেয়ে। কি কব? খোৱা বোৱা নিজে বনাই? পৰিয়াল কোন কোন আছে? একদিন আছে ও যে বলতে আর নাই পৰিয়াল নাই? বারিশ আহে এনেকে ঘৰত কিমান দিনৰ পৰা আছে? আছে বছর আর হৈ গ'ল। ইয়াতো চৰকাৰৰ পঞ্চায়তৰ মানুহবিলাক আছে, সেইবিলাক আছে, ঘৰ চৰ দিবলৈ পোৱা নাই? চলিবলৈ পারলে পঞ্চায়তৰ মানুহ অহা নাই? নাই খালি মোৰ মাটো আহি আছে। আপোনাৰ কি নাম? মাতৃ হা? মাতৃ মাতৃ কি? পর্যা। মাতৃ পৰ্যা। খোৱা বোৱা এতিয়া নিজে বনাই নে কোনোবাই বনাই দিয়ে?
নিজে বনায় এখন বনালে কালি পৰহি খাম আৰু আৰু কি হৈ আছে, বেমাৰ হৈ আছে নেকি? গোটেইটো ৰাতিতে এতিয়া নাই পাৰে অ চলিবলৈ নাই খঙৰ বিষাই আছে ঠাণ্ডা দিনটো ইয়াতে পাৰ কৰিলে। বুজি কি কব, চৰকাৰক কিবা কব নেকি? কিবা বলবি নেকি? कोई किसी बात नहीं है বল, কি বলে কে বল। भैया तो बोलिए यार বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম।